অসম গৰিয়া জাতীয় পৰিষদ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু মৈদমীয়া যুৱ বন্ধুৰ সহযোগত বিনামূলীয়া স্বাস্থ্য সেৱা শিবিৰ অনুষ্ঠিত কৰা হয়। মৈদমীয়া যুৱ সমাজৰ কাৰ্যালয়ত এই স্বাস্থ্য সেৱা শিবিৰৰ শুভ উদ্বোধন কৰে সদৌ অসম গৰিয়া জাতীয় পৰিষদ লখিমপুৰ জিলা সমিতিৰ সভাপতি মুস্তাক আহমেদে। অনুষ্ঠানত বিনামূলীয়া স্বাস্থ্য পৰীক্ষাৰ লগতে বিনামূলীয়া ঔষধো প্ৰদান কৰা হয়। এই অনুষ্ঠানত ডাক্তৰ মৃদুল বৰা, ডাক্তৰ প্ৰণিকা গগৈ, সদৌ অসম গৰিয়া জাতীয় পৰিষদ লখিমপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ইমদাদ আলীৰ লগতে বহু কেইজন গণ্যমান্য ব্যক্তি। জয়তে ক'ব বিচাৰোঁ, জয়তে সকলোলৈ সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু আজি আমি সদৌ অসম গৰিয়া জাতীয় পৰিষদ লখিমপুৰ সমিতিৰ উদ্যোগত মৈদমীয়া যুৱ বন্ধুৰ সহযোগত আমি এটা স্বাস্থ্য শিবিৰ আয়োজন কৰিছিলোঁ। যিহেতু মৈদমীয়াখন এখন গাঁও প্ৰধান অঞ্চল, আমাৰ ইয়াত এটা অসুবিধাৰ সন্মুখীন হয় মানুহবিলাকে। কিবা এটা অসুবিধা হ'লেই চিধা আপোনাৰ ফাৰ্মাচীলৈ গুচি যায়, ডক্টৰৰ ওচৰলৈ নগৈ পিনি তেওঁলোকে খুব কম পইচাত এটা দৰৱ লৈ আহে যে সোনকালে ভাল হ'বৰ কাৰণে। সেইটো এটা ভাল কথা নহয়। আজিকালি চৰকাৰৰ ফালৰ পৰা বিভিন্নখিনি সহায় সুবিধা আমাক কৰি দিছে, কাৰণ বিভিন্ন চৰকাৰী হস্পিটেল আমাৰ প্ৰায়খিনি 90% ঔষধেই আমাৰ বিনামূলীয়াকৈ পোৱা যায়। সেইকাৰণে মানুহবিলাকক মই এটা সজাগ হোৱাৰ উদ্দেশ্যে তেওঁলোকক এটা অনুৰোধ কৰোঁ যে ওচৰৰ স্বাস্থ্য হেৰিলৈ নগৈ, ফাৰ্মাচীবিলাকলৈ নগৈ ওচৰৰ স্বাস্থ্যকেন্দ্ৰ বা ওচৰত থকা আপোনাৰ চৰকাৰী হাস্পতাললৈ যাব লাগে। সকলোকে মই অনুৰোধ কৰিছোঁ। আৰু এই অনুষ্ঠানটো আজি আমি গৰিয়া জাতীয় পৰিষদে যুৱ বন্ধুৰ সহযোগত আয়োজন কৰি অতি উৎফুল্লিত হৈছোঁ। আমাৰ মাজত দুজন ডক্টৰ মেডিচিন ডক্টৰ আহি উপস্থিত হৈছে। তেওঁলোক হৈছে ডক্টৰ মৃদুল বৰা ছাৰ আৰু ডক্টৰ প্ৰণিকা গগৈ বাইদেউ। তেওঁলোকেও আমাক যিখিনি সহায়ৰ হাত আগবঢ়াইছে তেওঁলোককো আমাৰ সংগঠনৰ মজিয়াৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ৰাইজৰ উৎসাহ দেখি আমাৰ ভাল লাগিছে। আৰু পৰৱৰ্তী সময়ত আমি আৰু আমাৰ বহু পিছপৰা অঞ্চল আছে, তেওঁলোকৰ মাজলৈ আমি সোমাই যাম। ছাৰ বাইদেউহঁতৰ কথাও পাতিছোঁ, তেওঁলোকেও যাম বুলি আমাক প্ৰতিশ্ৰুতি দিছে। সেয়েহে পুনৰবাৰ তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ অকলে যে আমাৰ গৰিয়া অধ্যুষিত অঞ্চল এইটোৱেই নহয়, সকলো লগত আমাৰ খিলঞ্জীয়া সকলো মানুহৰ মাজত সোমাই পিনি আমি বিভিন্ন জেগাত বিভিন্ন চুবুৰীত গাঁও এলেকাত গৈ পিনি আমি এই গৰিয়া জাতীয় পৰিষদে স্বাস্থ্য শিবিৰটো আয়োজন কৰিম আৰু ৰাইজৰ সহায় সুবিধা কামনা কৰিম। ধন্যবাদ। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।